মই আজি 10 দিনমান আগে 12 দিনমান আগে ধেমাজি ফালে গৈছিলোঁ আপোনালোকে কোনোবাই ধেমাজি এতিয়া গৈছেন নাই নাজানো বা আগে গৈছেন নাই নাজানো আগে ধেমাজিলৈ যাবলৈ এখন ৰেল আছিল ডিব্ৰুগড়ৰ পৰা গুৱাহাটী ৰঙিয়া হৈ গ'লে এখনত প্ৰায় 20 ঘণ্টামান লাগিছিল এতিয়া ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ লাগে 44 মিনিট ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ আগতে নদী পাৰ হৈ যাব লাগিলে গোটেই দিনটো লাগে নাৱত যাব ডিব্ৰুগড় ঘাটত নাও পাব লাগিব তাৰ পৰা গৈ সিফালে যাব যদি বালি পৰিছে খোজ কাঢ়িব লাগিব গৈ আপুনি লাহে লাহে খোজকাঢ়িলে বাছখন নাপাবও পাৰে খোজকাঢ়ি ধেমাজি পাওঁতে ৰাতিপুৱাৰ পৰা ৰাতি মাজনিশা হৈ যাব পাৰে কেতিয়াবা মাজনিশা মাজত ৰৈ গৈ মিচিং গাঁৱত মানুহ থাকিব লগা অৱস্থা হৈছিল এতিয়া ব্ৰহ্মপুত্ৰখন পাৰ হ'বলৈ 7 মিনিট সময় লাগে ব্ৰহ্মপুত্ৰখন পাৰ হোৱাৰ লগে লগে 4-5টা ৰাস্তা এনেকৈ গুচি গৈছে যেনি তেনি আগতে বালিৰ লিকে যাব লাগিছিল এতিয়া হাইৱে যাব পাৰে মানুহ য'ত বালিৰ লিক আছিল তাতে হাইৱে হৈ গ'ল ঘূৰি আহোঁতে সেই বিখ্যাত ৰাস্তাটো দেখিলোঁ 3.4 কিলোমিটাৰ এটা ৰানৱে ডিব্ৰুগড়ৰ পৰা মৰাণ নাপাওঁতে এটা ৰানৱে আমি যে যোৱা সপ্তাহতে দেখিলোঁ প্ৰধানমন্ত্ৰী আহি তাতে এটা অনুষ্ঠান কৰি গ'ল সেই ৰানৱে এটা সময়ত মই কঁকালত এখন হেৰি মাৰি থাকোঁ লাম্বাৰ বেল্ট বুলি কয় লাম্বাৰ বেল্টডাল মাৰি থাকোঁ মানুহে সুধিলে কওঁ যে মই মোৰ কঁকালটো উত্তৰ পূৰ্বাঞ্চলৰ গাঁত থকা ৰাস্তাবিলাকলৈ উৎসৰ্গা কৰিছিলোঁ আই হেভ ডেডিকেটেড মাই বেক টু দি পথহোলছ অফ দি ৰোডছ ইমানেই ট্ৰেভেল কৰিলোঁ যে মোৰ এই গোটেই বেকবনডাল স্পাইনেল কৰ্ডডাল বেকাবেকি হ'ল বেকবন বেকাবেকি নহ'ল ভাগ্য ভাল স্পাইনেল কৰ্ডডাল খেলি মেলি হ'ল বেকবনডাল ঠিকে থাকিলে কিন্তু মই সদায় দেখোঁ যে আগতে ৰাস্তা এইটো আছিল এইকাৰণে মোৰ এইটো হ'ল কাৰণ মই আটাইতকৈ বেছি স্বাস্থ্য যত্ন লোৱা মানুহ তাৰ পাছতে মোৰ যে এইটো হয় শকত মানুহ বা ক্ষীণ মানুহ বা বেমাৰী মানুহৰ কি অৱস্থা হ'ব পাৰে এইকাৰণে কৈছোঁ যাতায়াত মোৰ নিগাজী গাঁও যোৰহাটত আমাৰ গাঁৱত এই আজি ৰাতিপুৱা ঢুকালে ধীৰেন্দ্ৰ চক্ৰৱৰ্তী তেওঁ আমাৰ গাঁৱৰ মানুহ আমাৰ গাঁৱত দুগৰাকী কেন্দ্ৰীয় মহিলা মন্ত্ৰী আছিল এগৰাকী বোৱাৰী আছিল ৰেণুকা দেৱী বৰকটকী এগৰাকী বোৱাৰী কাম জীয়ৰী বিজয়া চক্ৰৱৰ্তীও আছিল মোৰ গাঁৱত বিখ্যাত যাদৱ পায়েং মোৰ গাঁৱৰ মানুহ কিন্তু যোৰহাটত যিসকল কোনোবা যোৰহাটত থাকি পাইছে নে নাজানো যোৰহাটত আগতে গাখীৰ নাপাইছিল আৰু যোৰহাটত ফ্ৰেছ শাক পাচলি নাপাইছিল যোৰহাটৰ মানুহবিলাক মুখবিলাক দেখিলে কৈ দিব এই যোৰহাটৰ মানুহ সোমোৱা তেতেৰা মেল নিউট্ৰিশ্যন মানুহ মতা মানুহ হওক মাইকী মানুহ হওক ছোৱালী হওক ল'ৰা হওক চেহেৰা দেখিলে আপুনি কৈ দিব যোৰহাটৰ মানুহ ইয়াতে গাখীৰ আৰু ফ্ৰেছ শাক পাচলি নাপায় আজিৰ তাৰিখত যোৰহাটত গুৱাহাটীতকৈ শাক পাচলি সস্তা আৰু হেৰি নহয় এই দলগাঁৱৰ খাৰুপেটীয়া শাক পাচলি নহয় স্থানীয় মানুহে নদীৰ পাৰত কৰা শাক পাচলি ফুলকবি 5 টকা মই সেইদিনা কিনি আনিছোঁ যোৰহাটৰ পৰা ফুলকবি 5 টকা আলু 12 টকা ৰঙালাও জাতিলাও ইমানটোত 20 টকা ৰঙালাও ইমান ডাঙৰ 30 টকা সেই যোৰহাটত য'ত এইটো নাছিল কেনেকৈ হ'ল জানেনে এই যাদৱ পায়েংহঁতৰ গাঁও য'ত সেইফালে মানুহে এসময়ত খেতি কৰিছিল তাত নকৰা হ'ল কাৰণ খেতি কৰি কি লাভ ৰাস্তাই নাই ৰাস্তা যেতিয়া হ'ল 10টামান ঘটনা ঘটিল শাক পাচলি খেতি কৰিলে নগৰত আহি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে উপাৰ্জন হ'ল তাৰ পৰা মানুহে মিচিংসকল খুব ভাল তাঁত বয় তেওঁলোকে কাপোৰ ববলৈ ল'লে আহি পেলাই কাপোৰ বিক্ৰী হয় গাখীৰ আহিল তাৰ পৰা ল'ৰা ছোৱালীবিলাকে কলেজত পঢ়িবলৈ আহিল স্কুল পাছ কৰি আগতে স্কুল পাছ নকৰে কাৰণ পাছ কৰি কি লাভ ক'ত যাব স্কুল এই কলেজলৈ বহুত দূৰ আগতে মানুহে যদি কাৰোবাৰ বেমাৰ হয় সি যদি দাঁতৰ দেখুৱাবলৈ আহিছিল যোৰহাটত গাঁৱৰ পৰা সি ঠেকেচা খাওঁতে প্ৰথমতে কঁকালটো দেখুৱাই ল'ব লগা অৱস্থা হৈছিল এতিয়া কিন্তু ফিনফিনীয়া ৰাস্তা হৈ গ'ল এইটো অকল যোৰহাটতে হোৱা নাই আপুনি যদি যায় একেবাৰে কৰিমগঞ্জৰ চুকত সেইখিনি যদি লাটু মালেগাঁৱলৈ যায় তাতো আপুনি দেখিব তেনেকুৱা ফিনফিনীয়া ৰাস্তা হ'ল আপুনি কাকপথাৰলৈ যাব তাতো দেখিব তেনেকুৱা ফিনফিনীয়া ৰাস্তা হ'ল লিকাবালিলৈ যাব তাতো দেখিব ডিমাকুছিলৈ যাব ডিমাকুছিটো ডাঙৰ এৰোপ্লেন নমাব পৰা ৰাস্তা আছে সেই হ'ল